নাৰাজ হৈছে গোৰ্খাসকল। বিজেপিৰ মন্ত্ৰী বিধায়কে কৰা তাচ্ছিল্যৰ বাবে ঘায়েল হৈছে গোৰ্খাসকলৰ স্বাভিমান। অসমৰ 25 লাখ গোৰ্খাই প্ৰত্যাহ্বান জনাব বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক। ঘৰে ঘৰে গৈ পল্লৱৰ বিপক্ষে চলাব প্ৰচাৰ। তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাটো কঠিন হ'ব। কেৱল তেজপুৰেই নহয়, ডিব্ৰুগড়, লখিমপুৰ, মঙলদৈ, নগাঁও, কলিয়াবৰ আদি সমষ্টিটো কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল। কিয়নো গোৰ্খাসকলৰ সন্দৰ্ভত বিজেপিৰ বিধায়ক তথা মন্ত্ৰীয়ে কৰা তুচ্ছ তাচ্ছিল্যৰ বাবে সম্প্ৰীতি জাঙুৰ খাই উঠিছে গোৰ্খাসকল। উল্লেখযোগ্য যে তেজপুৰ লোকসভা সমষ্টিত প্ৰায় 1,70,000 তথা অসমত প্ৰায় 25 লাখ গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰ আছে। কিন্তু তেওঁলোক এতিয়া নাৰাজ, ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ ওপৰত। বিজেপিক এইবাৰ এটা প্ৰত্যাহ্বানৰ বিজেপিয়ে এতিয়া আমাৰ জাতীয় প্ৰত্যাহ্বানৰ বিজেপি নিশ্চয় সন্মুখীন হ'ব লাগিব। গোৰ্খা জাতিবিলাকে এইবাৰ আমি ইয়াৰ প্ৰস্তুতত আমি দিম। পল্লৱ লোচন দাস আহিব পাৰে, আহিলে তেওঁ আমাৰ গোৰ্খাৰ ভোট নাপাব। মই আজি স্পষ্ট ইয়াত ক'বলৈ বিচাৰিছোঁ। অসম বিধানসভাৰ বিধায়ক আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়াই যিখিনি মন্তব্য আগবঢ়াইছে, লগতে RP শৰ্মা ডাঙৰীয়াই হওক, ইয়াৰ আগৰ মণিকুমাৰ সুব্বা ডাঙৰীয়াই হওক, যিখিনি কথা চিন্তা কৰি তাচ্ছিল্যপূৰ্বক এটা মন্তব্য কৰি জনগোষ্ঠীটোক, গোৰ্খা জনগোষ্ঠীটোক সীমিতভাৱে এটা নিৰ্দিষ্ট ক্ষুদ্ৰ এটা জাতি হৈছে এনেকুৱা চিন্তাধাৰাৰে ৰাজনৈতিক দলসমূহ যেতিয়া আগবাঢ়িছে, ইয়াৰ পৰিণাম কিন্তু এটা ভালদৰে অসমৰ গোৰ্খা জনগোষ্ঠীয়ে চিন্তা কৰি। গোৰ্খাসকলৰ মতে RP শৰ্মাই টিকট পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, কিন্তু টিকটৰ নামত গোৰ্খা জাতিক লৈ কি খেলা কৰিছে সেয়া এতিয়া ডাঙৰ কথা হৈ পৰিছে। এইবাৰ আমি দেখিলোঁ তেজপুৰ লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ যিজন সাংসদ হৈ আছিলে, সেই মানুহজনৰ পেনেলত নাম নপঠিয়ালে। ৰাজ্যিক বিজেপিৰ যিটো চৰিত্ৰ আমি দেখি আছোঁ, চাওক কিমানখিনি সমস্যাত আমি ভুগি আছোঁ। এতিয়া ৰাইজে ক'ত ভোট দিব সেইটো ৰাইজৰ কথা, কিন্তু সমস্যা ইমানেই আমি সমস্যাত জৰ্জৰিত হৈ আছোঁ, যিটো অসমক গ্ৰুপিঙৰ পৰা বচোৱাৰ ক্ষেত্ৰত নিজৰ মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান কৰা ছবিলাল উপাধ্যায়ৰ নাতিনীয়েক আজি ভোটাৰ হৈ আছে। ইয়াতকৈ কিমান সমস্যাত আমি আছোঁ ৰাইজে উপলব্ধি কৰি আছে। বিজেপিৰ বিধায়কে কয় গোৰ্খা সম্প্ৰদায়ৰ মানুহ কোনো ফেক্টৰে নহয়, সেয়েহে এইবাৰ নিৰ্বাচনত ফেক্টৰ হয় নে নহয় সেয়া দেখুৱাবলৈ সাজু হৈছে গোৰ্খাসকল। বিজেপিৰ MLA সকলে কয় গোৰ্খা সম্প্ৰদায়ৰ মানুহ ইয়াত কোনো ফেক্টৰেই নহয়। এতিয়া খালি অহা ইলেকশ্যনত আমি এটাই কথা চিন্তা কৰি আছোঁ, আমি ফেক্টৰ হয় নে নহয় সেই কথাটো এতিয়া আমি দেখুৱাব লাগে। আনহাতে বিজেপিৰ বাবে গোৰ্খাসকলৰ জাতীয় স্বাভিমান আহত হৈছে। গোৰ্খাসকল হৈছে ঘায়েল। সেই ঘায়েলৰ ট্ৰিটমেণ্ট কেনেদৰে কৰিব পাৰি এতিয়া তাৰ চিন্তা কৰিছে তেজপুৰ সমষ্টিৰ গোৰ্খাসকলে। আমাৰ যিটো ঘায়ল যিটো আমাৰ স্বাভিমান, তাক আমি কেনেকৈ এতিয়া ট্ৰিটমেণ্ট কৰিব লাগে সেই কথাটো আমি এতিয়া চিন্তা কৰি আছোঁ। ইয়াৰ পিছত আমাৰ বিভিন্ন জাতীয় সংগঠনবিলাক আছে, তেওঁলোকেও আলোচনা কৰি আছে। ইফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৰ্খাসকলক টাৰ্গেট কৰি লৈছে বুলিও আন এক বিস্ফোৰক অভিযোগ আনিছে গোৰ্খাসকলে। গোৰ্খাসকলৰ অভিযোগ 2009 চনত মণিকুমাৰ সুব্বাক কংগ্ৰেছে টিকট নিদিয়াৰ সময়ত হিমন্ত বিশ্ব আছিল কংগ্ৰেছৰ মুধা ফুটা লিডাৰ। আৰু আজি 2019 চনত RP শৰ্মাৰ টিকট কটাৰ সময়তো কিন্তু বিজেপিৰ মুধা ফুটা লিডাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। গোৰ্খাসকলৰ এই প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰিব অসম বিজেপিয়ে সেয়া সময়েহে ক'ব। বিশ্বনাথৰ পৰা কাজী জেইদুল ইছলামৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।